অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰৰ যি আন্দোলন চলিছিল ঐতিহাসিক অসম আন্দোলন, এই অসম আন্দোলন তিতাবৰতো আৰম্ভ হৈছিল আৰু অসম আন্দোলন তিতাবৰত সফল কৰিবলৈ যাওঁতে বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত স্বতঃস্ফূৰ্তভাৱে ৰাইজ যেতিয়া ওলাই আহিছিল, তেতিয়া আমি জাতিৰ বাবে প্ৰাণ আহুতি দিয়া 7জন শ্বহীদক আমি হেৰুৱাবলগীয়া হৈছিল। আজি তিতাবৰত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া 7 শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া হাজাৰজন শ্বহীদৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। তাৰ লগে লগে এটা কথা আমি উপলব্ধি কৰিছোঁ যে যি লক্ষ্য আৰু উদ্দেশ্যৰ বাবে অসম আন্দোলন হৈছিল, সেই লক্ষ্য আৰু উদ্দেশ্য পূৰণত এতিয়াও আমি সফল হ'ব পৰা নাই। ইয়াৰ গোটেই বিষয় পুনৰ পৰ্যালোচনা কৰাৰ সময় আহি পৰিছে। আমি সেইকাৰণে পুনৰ কৈছোঁ যে যি লক্ষ্য আৰু উদ্দেশ্যৰ বাবে অসম আন্দোলন হৈছিল, সেই লক্ষ্য আৰু উদ্দেশ্য পূৰণ কৰাৰ ক্ষেত্ৰত অসম আন্দোলনৰ মূল নেতৃত্ব বহন কৰা সদৌ অসম ছাত্ৰ সন্থাৰ কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ প্ৰতি আমাৰ প্ৰাক্তন আছু হিচাপে মুকলি আহ্বান যে শ্বহীদসকলৰ যি লক্ষ্য আৰু উদ্দেশ্যৰ বাবে প্ৰাণ আহুতি দিলে, সেই প্ৰাণ আহুতিত যাতে কেতিয়াও কোনো হেঙাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰক। তাৰ লগে লগে আমি এটা কথা আজি মই উপলব্ধি কৰিছোঁ যে অসম আন্দোলন হৈছিল ভাৰতবৰ্ষৰ অখণ্ডতা সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে অসম আন্দোলন হৈছিল আৰু অসম আন্দোলনত আমি শ্বহীদ কৰোৱালো, নিৰ্যাতিত হ'ল, পংগু হ'ল। এই অসম আন্দোলনত সমগ্ৰ অসমৰ ৰাইজ নিৰ্যাতিত হ'ল, এখন চুক্তি হ'ল, চুক্তিৰ পাছত কিন্তু আজিও বিদেশী নাগৰিক বহিষ্কাৰ নহ'ল। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিদেশী কেনেকৈ বহিষ্কাৰ কৰিব লাগে তাক স্পষ্টকৈ ভাৰতবৰ্ষক দেখুৱাই দিছে। আমি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি, মাননীয় প্ৰধানমন্ত্ৰীৰ প্ৰতি মুকলি আহ্বান যে ভাৰতৰ অখণ্ডতা সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমে জাতিৰ বাবে, ভাৰতবৰ্ষৰ বাবে শ্বহীদ কৰোৱাইছে, নিৰ্যাতিত হৈছে। তাৰ পাছতো কিন্তু ইয়াত বিদেশী চিনাক্ত কৰাৰ পাছত বিদেশীক ইয়াত চৰকাৰীভাৱে পোহপাল দি ৰখা হৈছে। গতিকে ডনাল্ড ট্ৰাম্পে আজি আমেৰিকাৰ স্বাৰ্থৰ কাৰণে যি ব্যৱস্থা পদক্ষেপ গ্ৰহণ কৰিছে, একে পদক্ষেপ আমি গ্ৰহণ কৰিব নোৱাৰা দুৰ্বলতা ক'ত আছে? মই ভাবোঁ যে অসমৰ মানুহক ভৱিষ্যতৰ দিনত জাতীয় অস্তিত্বৰ প্ৰতি এটা দৃঢ় পদক্ষেপ গ্ৰহণৰ বাবে এনে এটা পদক্ষেপ গ্ৰহণ প্ৰয়োজনীয়তা আছে আৰু এই প্ৰয়োজনীয়তা আমি অসমবাসী আজি উপলব্ধি কৰিছোঁ।